কাৰণ মই জীৱনভৰ তেখেতৰ ছাত্ৰ আৰু ছাত্ৰ হৈয়ে থাকিম, তেখেত মোৰ গুৰু আৰু গুৰু হৈয়ে থাকিম। গুৰুক মই গুৰু দক্ষিণা দিব নোৱাৰিম, কিন্তু গুৰুৱে মোক জীৱনভৰ আশীৰ্বাদ দি থাকিব পাৰিব। আজিৰ এই সভাত উপস্থিত থকা দাৰুল উলুম ডেকাচাং ফাৰুকীয়া মাদ্ৰাছাৰ প্ৰধান শিক্ষক আবুল বাছাৰ মুফতি সাহেব, যাৰ অশেষ চেষ্টা আমাৰ এই অঞ্চলত এক বৰ্ণাঢ্য ইছলামিক অনুষ্ঠান গঢ়ি উঠিবলৈ পালে, তেখেতক মই মোৰ ব্যক্তিগত ফালৰ পৰা আন্তৰিক ধন্যবাদ ও শুভেচ্ছা ও দীৰ্ঘায়ু কামনা কৰিছোঁ। মঞ্চত উপস্থিত থকা বন্ধুবোৰ আইনুল হক, অধ্যক্ষ বগৰীগুৰি হাইস্কুল, অতি গুৰুত্বপূৰ্ণ বক্তব্য ৰাখিছে। আশা ৰাখিছোঁ ইয়াত উপস্থিত থকা সমূহ সমুদায় ৰাইজে তেখেতৰ কথাখিনি আখৰে আখৰে পালন কৰিব, আৰু যদি পালন কৰিব পাৰে উদীয়মান যুৱকসকলৰ জীৱন ধন্য হ'ব, আৰু যদি পালন নকৰে এক শ্ৰেণীৰ সমাজৰ পৰা অন্য ৰাস্তালৈ ঢাপলি মেলা উদীয়মান যুৱকসকলৰ জীৱন পংগু হৈ যাব। অতি সুন্দৰকৈ বুজাই দিছে যে ড্ৰাগছ এডিক্টেড হ'লে এজন মানুহ কেনেকৈ মেণ্টেলি এবনৰ্মেল হয়। তেওঁ নিজে নিজৰ জীৱন ধ্বংস কৰাৰ লগে লগে পৰিয়াল, নিজৰ বিবি সন্তান, নিজৰ সমাজখনত বেদী হৈ পৰে। কাৰণ এজন মানুহে যেতিয়া ড্ৰাগছ এডিক্টেড হয়, মদ খায় বা নিচাজাতীয় দ্ৰব্য গ্ৰহণ কৰে বা ইনজেকশ্যন লয়, তাৰ প্ৰভাৱ পৰৱৰ্তী প্ৰজন্মৰ ওপৰতো পৰে। তেওঁক দেখি সমাজৰ সেই উঠি অহা যুৱক যুৱতীসকলেও সেই বেয়া কামখিনি কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু এনেকুৱা এটা সময়ত তেওঁলোকে অনুভৱ কৰে, যি সময়ত তেওঁলোকে আকৌ সমাজৰ মূল সুঁতিলৈ উভতি অহাৰ সময় নাথাকে। আজিৰ সভাৰ মঞ্চত উপস্থিত থকা মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠ ব্যক্তিসকল, উপস্থিত থকা মোৰ ভাইটি বগৰীগুৰি গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি হাছান আলী, মোৰ দোস্ত জহিৰুল ইছলাম, মোৰ শ্ৰদ্ধাৰ আবু শমা মামা, মোৰ শ্ৰদ্ধাৰ ভাই আজমল হক CRP, অন্যান্য বিশিষ্ট ব্যক্তিসকল, এই অঞ্চলত আজিৰ এই সভা উপলক্ষে উপস্থিত হোৱা বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰদ্ধাৰ আলেম উলেমাসকল, এই মাদ্ৰাছাৰ লগতে অন্যান্য মাদ্ৰাছাৰ যিসকল ছাত্ৰ আৰু শিক্ষকে গ্ৰহণ কৰিলে, তেখেতসকল আজি এই নিশা উজাগৰে অনেক ধৈৰ্য সহকাৰে আপোনালোকে বহি ইছলাম সম্পৰ্কে বা সমাজখন কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ কাৰণে আপোনালোকে ধৈৰ্য সহকাৰে অপেক্ষা কৰি থকা সদস্য ব্যক্তিসকল, এই মঞ্চৰ ভিতৰত যিমান মানুহ মই দেখা পাইছোঁ, অনুমান কৰিছোঁ ইয়াৰ বাহিৰত ইয়াতকৈ কেইবা গুণ মানুহ আছে, কিন্তু হয়তো সভাৰ কাৰ্য বিষয়ৰ ওপৰত তেওঁলোকৰ গুৰুত্ব কম, যাৰ কাৰণে তেওঁলোকে ৰাস্তাৰ বিভিন্ন ঠাইত বহি আছে। মোৰ এই অনুষ্ঠানত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ছাৰ সবুৰুদ্দিন দেৱ, এই অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত শিক্ষকসকল, ব্যৱসায়ীসকল, কৃষকসকল আৰু মোৰ অভিভাৱকসকল, মই ভাবোঁ আজি এই সভাৰ মঞ্চত বহাৰ যোগ্যতা মোৰ নাই। মই শান্তি পালোঁ হৈ মই যদি আপোনালোকৰ দৰে সন্মুখত বহি আপোনালোকে ভাষণ দিলেহেঁতেন আৰু মই যদি শুনিলোহেঁতেন, তেতিয়াহ'লে মই নিশ্চয় সুখী হ'লোহেঁতেন। জীৱিকা
উপলক্ষে মই আপোনালোকে আটাইয়ে জানে মই গুৱাহাটীত থাকিব লগা হয়, কিন্তু এই ধৰণৰ অনুষ্টুপীয়া সভা সমিতি হ'লে কেতিয়াবা মহান কৰুণাময় আল্লাহ পাকৰ নিৰ্দেশত বা সহায়ত যেতিয়া মই আপোনালোকৰ নিচিনা এনেকুৱা অনুষ্ঠানত আহি আপোনালোকৰ নিচিনা বিজ্ঞ আৰু সন্মানীয় ব্যক্তিসকলক লগ পাওঁ, তেতিয়াই মোৰ মনত হয় মোৰ আব্বা, চাচাজান, মামা, নানাসকলৰ কথা, যিসকল আজি এই পৃথিৱীত নাই। আপোনালোকৰ নিচিনাই চেহেৰাত আছিল, কিন্তু সময়ত তেওঁলোক এই পৃথিৱীৰ পৰা বিদায় লৈ গ'ল। আজি মোৰ শ্ৰদ্ধাৰ শিক্ষক, আজিৰ সভাপতিয়ে মই দুআষাৰ ক'বলৈ যি সময় সুযোগ দিলে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ থাকিম। ক'ব লগা মোৰ একো কথাই নাই। পূৰ্ব বক্তাসকলে তন্ন তন্ন কৰি প্ৰতিটো কথাই আপোনালোকক বুজাই দিছে, ড্ৰাগছ সম্পৰ্কে তন্ন তন্নকৈ বুজাই দিছে। ইছলামত নিষিদ্ধ হোৱাৰ উপৰিও আপোনাৰ সুস্বাস্থ্য নাথাকিব, বেমাৰী হৈ যাব, বিভিন্ন ধৰণৰ বেমাৰী হোৱাৰ লগে লগে গোটেই সমাজখনেই কুলসিত হৈ পৰিব। কেৱল তেওঁ জেলত গ'লেই শেষ হৈ নাযায়, জেলৰ পৰা আকৌ ওলাই আহিব। কিন্তু আমাৰ কৰোণা কি? আমাৰ সমাজখনত আজি কালি দেখা যায়, বানপানী আহিলে নাও খেল পাতিবলৈ হেজাৰ হেজাৰ মানুহ আমাকো বাধ্য কৰায় অনুদান দিবলৈ। কিন্তু বিভিন্ন ধৰণৰ খেল ধেমালি, নাও খেল বা কালচাৰেল নাইট পতা NGO বা এই সমাজৰ সেই বন্ধুসকলক মই অনুৰোধ কৰিম যে আপোনাৰ সমাজত যদি ড্ৰাগছ এডিক্টেড এজন ব্যক্তি আছে, সেই ব্যক্তিজনক সমাজৰ মূল সুঁতিলৈ উভতাই অনাৰ কাৰণে মই কুৰবানৰ ওচৰত ডনেশ্যন বিচাৰি যাব, ইনশাআল্লাহ মুক্ত হস্তে দান কৰিম। সেই ব্যক্তিজনৰ যদি জীৱন আপোনালোকে ভাল কৰি দিব পাৰে, তেওঁৰ পৰিয়াল, তেওঁৰ বিবি বাচ্চা, সমাজখন সুস্থ হ'ব। গতিকে আমি কেৱল নাও খেল, ফুটবল খেল, ভলীবল খেল আৰু এক শ্ৰেণীৰ NGOয়ে কালচাৰেল নাইট, সাংস্কৃতিক সন্ধিয়া নাপাতিলেই যেন আমাৰ ইছলাম ধ্বংস হৈ যাব, এবাৰো তেওঁলোকে নাভাবে। সাংস্কৃতিক সন্ধিয়া পতা সেই ব্যক্তিসকলে সন্ধিয়াৰ পৰা ৰাতিপুৱালৈ 3 ওয়াক্ত নামাজ পঢ়ি, মাগৰিব, এশা, ফজৰৰ কোনো খবৰ নাই। কিন্তু কালচাৰেল নাইট পাতি ব্ৰেক ডেন্স পতা হৈ আছে। বিভিন্ন প্ৰান্তৰ পৰা শিল্পী মাতি আনি আমাৰ সমাজৰ কষ্টেৰে উপাৰ্জন কৰা টকাখিনি তেওঁলোকক দিয়া হৈছে। কিন্তু সেই ব্যক্তিখিনিয়ে চিন্তা নকৰে যে দাৰুল উলুম ফাৰুকিয়া মাদ্ৰাছাখনত অনেক ইতিম ল'ৰা সন্তান পঢ়ি আছে, তেওঁলোকে এমুঠি অন্ন পোৱা নাই। তেওঁলোকক আমি খোৱাৰ যোগাৰখিনি দিব লাগে, সেই কথাটো কিন্তু অনুভৱ কৰা নাই। প্ৰতিযোগিতা এটাৰ পিছত এটা, এটাৰ পিছত এটা। ৰাস্তাৰ ইপাৰে যদি কালচাৰেল নাইট হৈছে, সেইফালে আকৌ পাতিব লাগে। এইফালে ফুটবল হৈছে, সেইফালে ভলীবল পাতিব লাগে। এয়া হ'লে হিংসাৰ দাবানল। ডমিনেটেড কৰি ৰাখিব পৰা ক্ষমতা এটা দেখুওৱা হৈছে, প্ৰভুত্ব বিস্তাৰ কৰাৰ কাৰণে এই সমস্ত কাম কৰা হৈছে। অমুক আৰু অমুক কালচাৰেল নাইট পাতিছে অমুক ক্লাবে, আমি কিয় বহি থাকিম, আমিও পাতিম। তেওঁলোকে ফুটবল পাতিছে, আমি ভলীবল পাতিম। পানী অহাৰ লগে লগে নাও খেল, পানী কমিছে আকৌ পানী বাঢ়িছে, লগে লগে নহয় পানী আহি গৈছে, আকৌ দলে বলে লাগি আমি নাও খেল পতাৰ কাৰণে উদ্যম লৈছো। কিন্তু নাও খেলুৱৈসকলে ভালকৈ চিন্তা কৰা নাই, তেওঁৰ ল'ৰা ছোৱালীক যে ইছলামিক শিক্ষা দিব লাগে, দিন ইছলামৰ শিক্ষা দিব লাগে, সেই সম্পৰ্কে কিন্তু গুৰুত্ব দিয়া নাই। আৰু সেই সম্পৰ্কে যদি মই তেওঁলোকক অনুৰোধ কৰোঁ যে আপোনালোকে এইটো কৰাতকৈ এইফালে কৰিলে বেছি ভাল হয় নেকি, তেওঁলোকে মন বেজাৰ কৰি উভতি আহে। বিপদ, চাৰিওফালে বিপদ। ভাল উপদেশ দিলেও বিপদ, বেয়া কামৰ ফালে অনুৰোধ যদি মই অনুদান নিদিওঁ তথাপিও আমাৰ বিপদ। কাৰণ বহুতেই ভাবে
যে অধিবক্তা কুৰবানে তো ২৬ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে, এই আমাৰ হুজুৰ। আৰে ভাই, ডনেশ্যন লাগে যদি সৎ কামত ডনেশ্যন লোৱা। যি ডনেশ্যনে ইহুকালো পৰকালৰ কামত আহিব, সেই কামত ডনেশ্যন লৈ যোৱাটো মানে মই দ্বিধাহীনভাৱে পাৰ্যমানে ইনশাল্লাহ ডনেশ্যন কৰি থাকিম, তাতে বাধা নাই। কিন্তু আজি যি সভা পতা হৈছে অতি গুৰুত্বপূৰ্ণ সভা, আৰু মই জনাত আজি এই দাৰুল উলুম ফাৰুকিয়া মাদ্ৰাছাই প্ৰথম অনুষ্ঠান, যি অনুষ্ঠানে এই মাদক দ্ৰব্যৰ ওপৰতো আলোচ্য বিষয় ৰাখিছে। আজি আমি আলেম উলেমাক শ্ৰদ্ধা নকৰোঁ, এই আমাৰ সমাজৰ ব্যাধি, আমাৰ সমাজৰ হিংসা হিংসা হিংসা। আজি আমাৰ সমাজত হিংসাই নহয়, আৰু এটা সাংঘাতিক ব্যাধি আছে। অনুষ্ঠানসমূহৰ নামত যদি চৰকাৰে যদি 10 লাখ টকা অনুদান দিছে, তাৰ 1-2 লাখ টকাৰহে কাম হয়। বাকী টকাখিনি ক'ত যায়? হিচাপ দিব লাগিব। মৃত্যুৰ পিছত যেতিয়া আপোনাৰ আমলনামা আপোনাৰ গলত দিব, আপুনি যেতিয়া নিজৰ থুথু আৰু এই আঙুলিৰ নখেদি যেতিয়া আপোনাৰ দাফনৰ কাপনত যেতিয়া নিজে লিখি দিব লাগিব আমলনামা আপোনাৰ গলত ওলমাই থৈ ফেৰেস্তা গুচি যাব। আখিৰাততো সেয়াই আপোনাৰ আমলনামা, তাৰ ওপৰতে আপোনাৰ হিচাপ। তেতিয়াহ'লে আপুনি চৰকাৰে আবণ্টন দিয়া 10 লাখ বা 20 লাখ টকা, আপুনি বাকী টকা কি কৰিলে? জবাবদিহি হ'ব লাগিব। কিন্তু সেইখিনি শিক্ষিত মানুহে কৰি আছে। আৰু টকা থকা মানুহৰ বেছি টকাৰ প্ৰয়োজন হয়। পাব্লিকৰ নামত অহা টকাখিনি তেওঁলোকে কেনেকৈ মাৰি ধৰি খাব, সেই চিন্তাটো যথেষ্ট আছে। এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰতিনিধিসকলো আছে। কমিশন ৰাজ তেওঁলোকে কমিশন মাদ্ৰাছা মছজিদৰ ফাণ্ডৰ পৰা ল'বলৈও কুণ্ঠাবোধ নকৰে। তেওঁলোকক আহ্বান জনাম, অন্তত মাদ্ৰাছা মছজিদৰ যি ফাণ্ড দিয়ে তাৰ পৰা যাতে কমিশন নাখায়, আৰু তাৰ কামখিনি যাতে 100% কাম যাতে হয়, তাৰ প্ৰতি উদীয়মান যুৱকসকলেও লক্ষ্য কৰিব লাগিব। কিন্তু আমাৰ মাজতে হিংসা, আমি এজনে আনজনক কেনেকৈ ডমিনেট কৰি ৰাখিম আপ্ৰাণ চেষ্টা কৰি থাকোঁ। আমাৰ মাজৰ পৰা যদি কোনোবাই আগুৱাই যাব বিচাৰে, তেতিয়াহ'লে তাক কেনেকৈ ডমিনেট কৰিম আমি আপ্ৰাণ চেষ্টা কৰোঁ। গতিকে হিংসাৰ ঊৰ্ধত আহি আমাৰ সমাজখন সুস্থ দিশেৰে কেনেকৈ আগুৱাই লৈ যাম, সেই চেষ্টা আপোনালোকে কৰক। আৰু এই ক্ষেত্ৰত উদীয়মান যুৱকসকলৰ যথেষ্ট গুৰুত্ব দায়িত্ব আছে। তেওঁলোকে যদি আগভাগ লয়, তেতিয়াহ'লে মই ভাবোঁ সুস্থ সমাজ হ'ব। সেই সমাজত নাৰী নিৰ্যাতন নহ'ব, বহু বিবাহ নহ'ব, সেই সমাজত জন্ম নিয়ন্ত্ৰণ হ'ব। সেই সমাজৰ উদীয়মান যুৱকসকলে পিতৃ মাতৃক শ্ৰদ্ধা কৰিব। আলেম উলেমাসকলে কয়, আম্মাজানৰ ভৰিৰ তলত জান্নাত, আৰু নিজৰ আব্বাজন হ'ল জান্নাতৰ দৰ্জা। জান্নাত পাবলৈ পিতৃ মাতৃৰ লগতে বয়োজ্যেষ্ঠ ব্যক্তিসকলক সন্মান কৰক। সালাম উঠিয়ে গৈছে। জোনাবসকলে কিন্তু এই ক্ষেত্ৰত বহুত কৃপণালী কৰে, মোক বেয়া পালেও কম। জোনাবসকলে সালাম দিলে সাধাৰণ মানুহে শিক্ষা ল'ব, কিন্তু জোনাবসকলে ভাবে কি আমি টুপি পাঞ্জাবী পিন্ধিছোঁ, আমাকহে সালাম দিব লাগিব। তেওঁলোকে গতিকে নিদৰ্শন কেনেকৈ হ'ব? আম আদমি যিবিলাক সাধাৰণ মানুহ যিটো নাজানে, সেই কথাটো তেওঁলোকে যদি শিকাই দিয়ে, সৰু সৰু ল'ৰা ছোৱালীক যেতিয়া ডাঙৰ জনাবে সালাম দিব, তেওঁলোকে লাজ অনুভৱ কৰি পিছৰ দিনা আকৌ সেই ল'ৰা ছোৱালীয়ে জনাবক সালাম দিব। গতিকে এই যে সৰু সৰু কথাৰ পৰা আমি ডাঙৰ ডাঙৰ শিক্ষা ল'ব লগা আছে। পিতৃ মাতৃৰ যদি আশীৰ্বাদ থাকে, শিক্ষকসকলৰ যদি আশীৰ্বাদ থাকে, জীৱনত কেতিয়াও পৰাজয় নহয়। মই মোৰ ব্যক্তিগত জীৱনৰ কথা কৈছোঁ। মোৰ আম্মাজান দুগৰাকী আম্মা আছিলে। মোৰ নিজৰ আম্মা একদিন ঈদ আগত থাকোঁতে, ৰমজান মাহ আছিল 2009 চনত,
চেহেৰি খাই মা কান্দি আছিলে, গা পা ধুৱাই আনি বিছনাত শুৱাই দিয়াৰ লগে লগে আম্মা বিদায় লৈছে। আব্বাজান বিদায় লওঁতে মাত্ৰ 2 মিনিটৰ ডিফাৰেঞ্চত মই গুৱাহাটীৰ পৰা আহি পোৱা নাছিলোঁ। মোৰ ডাঙৰ আম্মাক মই পাৰোঁ মানে যিমানখিনি খেদমত কৰি দিছোঁ ইনশাল্লাহ, এইটো নিশ্চয় আপোনালোকে কম বেছি জানে। আজি মোৰ আম্মা আব্বা নাই, কিন্তু মোৰ ঘৰত মোৰ এগৰাকী বাইদেউ আছে। বাইদেউ সন্তানহীন, স্বামী সৰুতেই এন্তেকাল হৈ আছে। আজি মোৰ বাইদেউ দৃষ্টিহীন, চকুত দেখা নাপায়, নিজে ধৰি ধৰি বাথৰুমত লৈ যাব লাগে আৰু আনিব লাগে। ৰাতি 2টা বজাত 3টা বজাত কান্দি থাকে, কুৰবান তুমি ক'ত আছা, বোৱাৰী তোমালোক ক'ত আছা। আমি টোপনিৰ পৰা দৌৰি আহি বাইদেউক বাথৰুমত লৈ যাওঁ, আকৌ আনো। অটোমেটিকলি ইউৰিন পাছ কৰে, পেচাব পায়খানা কৰে, আমাৰ কোনো ঘিণ নাই। মই গুৱাহাটীৰ ঘৰত মোৰ বাইদেউক সুদীৰ্ঘ 9 মাহ ৰাখিলোঁ, কিন্তু বাইদেউৰ অনুৰোধ, তুমি মোক গাঁৱৰ ঘৰখনলৈ লৈ যোৱা, গাঁৱৰ মানুহখিনিক মোক দেখাৰ খুব ইচ্ছা হৈছে। আজি মোৰ বাইদেউক মই নিজে কোলাত উঠাই, মোৰ ঘৰৰ পৰা নামাই গাড়ীত উঠাই মোৰ ঘৰত লৈ আহিছোঁ। কিন্তু মন আজি মোৰ গভীৰ হৈ পৰিছে, দুখ হৈ পৰিছে। কাৰণ আজি ৰাতি হয়তো মই যেতিয়া টোপনি মাৰিম, সেই সময়ত মই মোৰ বাইদেউৰ মাত শুনিব নাপাম। মই যেতিয়া কোৰ্টত যাম, মোৰ বাইদেউৰ মূৰত হাত চুই বা ভৰিত হাত বুলাই মই কোৰ্টত যাব নোৱাৰিম। গতিকে কাইলৈ দিনটো মোৰ কাৰণে অত্যন্ত দুখৰ দিন হ'ব। এইখিনি কথা এই কাৰণেই কৈছোঁ, এইখন সমাজত এনেকুৱা টকা পইচা থকা সম্ভ্ৰান্ত মানুহ আছে, গুৱাহাটী মহানগৰীত থাকে বা ইয়াতেও আছে। 4জন ল'ৰা ছোৱালী আছে, ডাঙৰজনে শিক্ষক বা অন্য চাকৰি কৰে, কিন্তু মাতৃ আৰু পিতৃৰ দায়িত্ব সেই খেতি কৰা বা হাজিৰা কৰা ল'ৰাজনে পালিব লগা হৈছে। ইভেন কি ল'ৰা সন্তান থাকোঁতেও পিতৃ মাতৃৰ দায়িত্ব নলয়, নিজৰ বিবাহিত ছোৱালীয়ে ল'ব লগা হৈছে। কিন্তু একদিন ভাবক, আপোনাৰো বয়স সেইটো আহিব, আপোনাৰো ল'ৰা ছোৱালীয়ে আপোনাক সেই মৰম চেনেহ নকৰিব যিটো আপুনি কৰি আছে আজি। গতিকে মানুহৰ জীৱনৰ সফলতাৰ যিটো কাৰণ, সফলতা যদিও উপাৰ্জন কৰিব বিচাৰিছে, বয়োজ্যেষ্ঠ ব্যক্তি, পিতৃ মাতৃ, আত্মীয়, শিক্ষক, সমাজবাসী আটাইৰে কিন্তু দুৱাৰ প্ৰয়োজন আছে। হিংসা নকৰিব, মানুহক নঠগাব, অংশীদাৰক বা ভাইয়ে ভাইৰ অংশী এইটো কিন্তু কেতিয়াও নঠগাব। জৰ্ৰা জৰ্ৰা হিচাপ দিব লাগিব। যেনেকৈ যদি আপুনি সুদ খায়, আপুনি যদি অন্যৰ হক মাৰি খায়, প্ৰত্যেকটো বস্তুক যেনেকৈ হিচাপ দিব লাগিব, ন্যায় অন্যায় কৰিলেও তাৰো হিচাপ দিব লাগিব। গতিকে প্ৰত্যেকজন মুছলমান ভাইসকলক মই অনুৰোধ কৰিছোঁ, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ দিন ইছলামৰ তৰিকামতে চলাৰ চেষ্টা কৰক। ইতিমৰ হক আদায় কৰি দিয়ক, গৰীবৰ মনত কেতিয়াও দুখ নিদিব। সমাজখন সুস্থভাৱে চলাৰ কাৰণে শিক্ষিত উদীয়মান যুৱক ছাত্ৰ ছাত্ৰীসকলে দায়িত্ব লওক। তেতিয়াহ'লে আমাৰ সমাজখন সুস্থ হ'ব আৰু আমাৰ বিশেষকৈ চমৰীয়া সমষ্টিখনে অসমৰ ভিতৰত অন্যতম উন্নত আৰু স্বাভিমান সমষ্টি হিচাপে পৰিচয় দিব পাৰিব। আমাৰ অঞ্চলৰ বহুত জোৱান আজি ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, অধিবক্তা হৈছে, প্ৰবক্তা হৈছে, শিক্ষক হৈছে, ভাল ব্যৱসায়ী হৈছে। আমি আটাই মিলি আমাৰ সমাজখন এক সুস্থ পথেৰে আগুৱাই লৈ যোৱাৰ কাৰণে দায়িত্ব লওঁ। আৰু ইয়াৰ কাৰণে যদি মোৰ কিবা কৰণীয় আছে, ইনশাল্লাহ মই আপোনালোকৰ লগত আছোঁ। আমাৰ আবুল বাছাৰ চাহেবে কৈছে, মোৰ নগণ্য দানৰ কথা কৈছে, বৰ লাজ পাওঁ মই। সেই দানটো মই এনেকুৱা সময়ত কৰিছিলোঁ যেতিয়া মোৰ হাতত খুব মই কমজুৰি আছিলোঁ। তো আজি মোৰ পিতৃ মাতৃৰ দোৱা আৰু আপোনালোকৰ আশীৰ্বাদত ইনশাল্লাহ তাতকৈ মই বহু গুণে শক্তিশালী। আগন্তুক দিনত
যাতে এইখন সমাজৰ সেৱা কৰিব পাৰোঁ, নিষ্ঠাৰে যাতে এইখন সমাজৰ সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকৰ আটাইৰে আশীৰ্বাদ বিচাৰিছোঁ। ৰাতি বহুত হৈছে, আৰু বেছি কথা ক'লে আপোনালোকে আমনিও পাব, দুৱাও হ'ব। ইনশাআল্লাহ পৰৱৰ্তী সময়ত আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ। আপোনালোকে এজনে আনজনক দুৱা কৰক, আৰু নজোৱানসকলক বিশেষকৈ মই অনুৰোধ কৰিছোঁ, নাৰী নিৰ্যাতন নকৰিব। আজি ৰাতিপুৱা মই যেতিয়া মৰ্ণিং ৱাকিং কৰিছিলোঁ, এমা দুগৰাকী সন্তান, এটা 3 বছৰ হ'ব আৰু এটা হয়তো 1 বছৰ হ'ব। গুৱাহাটী জালুকবাৰীত থকা মই ঘৰৰ কাষত যেতিয়া মৰ্ণিং ৱাকিং কৰোঁ, এগৰাকী মহিলাই কোলাত লৈ সেই বাচ্চা দুটা লৈ আহি আছে, সৰু ডাঙৰ বাচ্চাটো কান্দিয়ে আছে। মই সুধিলোঁ, আপোনাৰ কি হৈছে, আপোনাৰ ঘৰ ক'ত? মোক উত্তৰ দিলে, মোৰ ঘৰ খাৰুপেটীয়া, আপোনাৰ ঘৰৰ সন্মুখতে অমুকাৰ ভাউণ্ডাৰীত থাকোঁ। তে এই ৰাতিপুৱা আপুনি ক'ৰ পৰা আহিল? বোলে মই আজি ৰাতি ৰেলৱে ষ্টেচনত ৰাতি কটাব লগা হ'ল ছাৰ, মহে খুব কষ্ট দিলে। বোলে কিয়? মোৰ স্বামীয়ে মদ খাই ৰাতি মোক অত্যাচাৰ কৰি ঘৰৰ পৰা উলিয়াই দিছে। আহা, কিমান নিষ্ঠুৰ স্বামী! হা, দুটা এমা কেঁচুৱা লৈ ঘৰৰ পৰা ৰেলৱে ষ্টেচনত থাকিব লগা হৈছে, এগৰাকী মুছলমান ভগ্নী। অলপ পইচা হাতত গুজি দিলোঁ, বাচ্চাটোক খুৱাই লৈ যাওক, আপুনি ঘৰত যাওক। কয়, ছাৰ যদি মই এতিয়া যাওঁ, মোৰ স্বামীয়ে মোক আৰু অত্যাচাৰ কৰিব। এয়া আমাৰ সমাজৰ নিদৰ্শন, এটা মাত্ৰ উদাহৰণ। গতিকে আমাৰ সমাজখনত আমি কেনেকৈ ভাল কৰি আনিব পাৰোঁ, সেই দায়িত্ব আমি আটাইয়ে ল'ব লাগিব। এজনে আনজনৰ ওপৰত ঠেলি দিলে নহ'ব, চবেই কিঞ্চিত হ'লেও ল'ব লাগিব। নিজৰ পৰিয়ালৰ লগত আনৰ পৰিয়ালটো সুস্থ কৰাৰ দায়িত্ব অলপ হ'লেও আপোনালোকে লওক। আপোনালোকৰ হাতত যথেষ্ট পৰিমাণৰ জাকাতৰ পইচা থাকে, জাকাতখিনি প্ৰপাৰ ইউটিলাইজ কৰক, যাতে আমাৰ সমাজৰ দৰিদ্ৰ শ্ৰেণী নিজৰ বংশক জাকাত দিয়াৰ উপৰিও সমাজৰ 2-4জন মানুহকো কিছু আবণ্টন দিয়ক, দান খয়ৰাত কৰক, যাতে আমি আমাৰ সমাজখন সুস্থ দিশত আগুৱাই লৈ যাব পাৰোঁ। বহুত কথা পাতিলোঁ আপোনালোকৰ লগত, ঘৰুৱা ধৰণে পাতিলোঁ, আপোনালোকেও শুনিলে, আৰু তাৰ কাৰণে আপোনালোক আটাইলে মোৰ আন্তৰিক ধন্যবাদ, শুভেচ্ছা আৰু দোৱা কৰিছোঁ। আপোনালোকে সুস্থ হৈ থাকক, মানসিক আৰ্থিকভাৱে সুস্থ হৈ থাকক, দীৰ্ঘায়ু হৈ থাকক, আৰু মোৰ কাৰণেও দোৱা কৰিব। আগন্তুক দিনত চমৰীয়া সমষ্টিৰ চমৰীয়াবাসীৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে যাতে মই বলিষ্ঠ পদক্ষেপ ল'ব পাৰোঁ, সেই আশাৰে মই আপোনালোকৰ আটাইৰ পৰা বিদায় মাগিছোঁ। খুদা হাফিজ, আসসালামু আলাইকুম।